মই উপস্থিত আছো বৰ্তমানৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড় পৰ্যন্ত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থাই যিকোনো মুহূৰ্ততে সাধাৰণ পথচাৰী যান বাহন চলাচলৰ কাৰণে দুৰ্ঘটনাৰ পথ প্ৰশস্ত কৰিছে। পথৰ মাজত প্ৰকাণ্ড গাঁত, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ আজিলৈকে মন কাণ নাই পথটো মেৰামতি কৰিবৰ কাৰণে। দেখা গৈছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে, এনেদৰে 37 নম্বৰ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ নতুন 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই আজিলৈকে পথটো মেৰামতি কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ লগত এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, এই প্ৰকাণ্ড গাঁত অসুবিধা হৈছে নাই? অসুবিধাটো হৈছেই। প্ৰকাণ্ড গাঁত। আমাৰ লগত আৰু এজন লোক আছে, তেওঁৰ পৰাও জানিম যে দাদা, ৰাষ্ট্ৰীয় ঘাইপথত দেখা গৈছে প্ৰকাণ্ড গাঁত। কিনো কম আপোনাৰ, ৰাতিটো শুবই নোৱাৰা মানুহ আমাৰ পৰিস্থিতি হৈছে এনেকুৱায়ে। আপোনাৰ ইয়াতে গাড়ী পৰে, ইমান ধমৰ চাউণ্ড কৰে। প্ৰকাণ্ড মানে আৰু প্ৰকাণ্ড কি আৰু ফিচাৰী সদৃশ, ফিচাৰী ক'ব পাৰি। পানী আহিলে ধৰিবই নোৱাৰে আপোনাৰ। আজি এখন আপোনাৰ ঠেলা এখনত অকণমান কিবা আলকটৰে আনিছে, কিবা আনিছে, এইকণ মাৰিছে খালি। তাকে আমি কওঁতে কি কৈছে বোলে, হেৰি আমাৰ দায়িত্ব নাই বুলি কৈছে। তেওঁলোকে কৈছে আমাৰ নাই বোলে, ইঞ্জিনিয়াৰৰ দায়িত্ব আছে, ইঞ্জিনিয়াৰক কওক। তেনেকে মই কৈছিলোঁ কথাটো, কওঁতে কৈছে বোলে আমাৰ ইমানকণে দায়িত্ব আছে, এই দুটা গাঁত মাৰা খালি। একেবাৰে আপোনাৰ ৰাস্তা ফিচাৰী নিচিনা অৱস্থা একদম গোটেই, ইয়াত মাছ এৰিব পৰা যায়। এনেদৰে দেখা গৈছে পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা নতুন 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থাত যান বাহন চলাচল, সাধাৰণ লোক চলাচলত অসুবিধা হৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, এনেদৰে এই পথটোৰে যান বাহন চলাচল কৰা, দুচকীয়াই হওক, চাৰিচকীয়াই হওক, গধুৰ যান বাহনেই হওক, চলাচল কৰাত ৰাইজৰ অসুবিধা হৈছে। আমাৰ লগত এগৰাকী বাহন চালক আছে, তেখেতৰ পৰা জানিম। দাদা, দেখা গৈছে এই পথটোত বিয়াগুম কাঠ। এই বহুত অসুবিধা, ঘপকে আহি পেলাই মানে গাড়ী মানে কণ্ট্ৰল কৰিবলৈ দিগদাৰী হৈ যায় কোনোবা সময়ত। বহুত মানে এতিয়া বাইক চাইকো ইয়াত আহি পেলাই ঘপকে বেলেগ, আমাৰ ওচৰৰখিনিৰ কথা বেলেগৰ পৰা অহা মানুহেতো নাজানে এই স্পীড ব্ৰেকাৰকেইটাত এনেকুৱা হৈ আছে বা এই গাঁতটো হৈছে। ৰাস্তা গাঁতৰ কাৰণে গাড়ী চলাবলৈ দিগদাৰ, বাইক চলাবলৈ দিগদাৰ। আৰু যেনেকুৱা গাঁত হৈছে, সেই গাঁতত যদি বাইকৰ চকা পৰে নহয়, ভাগি ছিগি মানুহ আধা মৰা হৈ যাব। এনেকুৱা এটা অৱস্থা হৈ গৈছে। মেৰামতিটো বহুত দিন কৰা নাই, মেৰামতি কৰা কোনো মানে কাণসাৰেই নাই। প্ৰশাসনেও এই ক্ষেত্ৰত কোনো মানে চকু নিদিয়ে। এতিয়া হস্পিটেল চাৰিআলিটো সেইখিনিতে কিমান চাৰ্কিঙৰ কাৰণে কিমান অসুবিধা হয়, এম্বুলেঞ্চখন ওলাবলৈও অসুবিধা হয়। আৰু কেনেকুৱা গাঁত, কেনেকুৱা অৱস্থা, অথচ ইমানে ইমাৰ্জেঞ্চি হেৰিখন মানে এম্বুলেঞ্চখন ওলাব নোৱাৰে। এনেদৰে দেখা গৈছে পথৰ দুৰৱস্থাৰ লগতে অবৈধ পাৰ্কিঙে এই পথটোৰে চলাচল কৰা ৰাইজৰ বাবে যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ সম্ভাৱনা বহন কৰিছে। ৰাইজে অভিযোগ কৰিছে যে বহুত দিন সংশ্লিষ্ট কৰ্তৃপক্ষই নতুন 715 নম্বৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড় পৰ্যন্ত মেৰামতি কৰা নাই। তেওঁলোকক ক'লেও তেওঁলোকে দায়সৰা মন্তব্য দিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এনেদৰে এতিয়া 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো অবৈধ পাৰ্কিং আৰু পথৰ মাজত হোৱা বিয়াগুম গাঁতৰ বাবে ৰাইজৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে, দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তৎসত্ত্বেও কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই হওক, প্ৰশাসনৰ কাণসাৰ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।